জনাবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ আক্ৰমণত নিৰ্শেষ সন্ত্ৰাসবাদী মাছুদ আজাহাৰৰ পৰিয়াল। আক্ৰমণত ধ্বংস আজাহাৰৰ সম্পূৰ্ণ পৰিয়াল। সন্ত্ৰাসবাদীটোৰ পৰিয়াল 14গৰাকী সদস্যৰ মৃত্যু। আক্ৰমণত মাছুদ আজাহাৰৰ পত্নী, পুত্ৰ, ভাতৃৰ মৃত্যু। মাছুদ আজাহাৰৰ ভাতৃ ৰৌফ আজগৰৰো মৃত্যু। 2001 সাংসদ ভৱনত আক্ৰমণেৰে জড়িত মাছুদ আজাহাৰ। 2008 চনৰ মুম্বাই আক্ৰমণৰো মাষ্টাৰ মাইণ্ড আছিল মাছুদ আজাহাৰ। 2016 চনৰ পাঠানকোট আক্ৰমণৰো জড়িত আছিল সন্ত্ৰাসবাদীটো। 2019 পুলৱামা আক্ৰমণৰে জড়িত আছিল মাছুদ আজাহাৰ। 2000 চনত মাছুদ আজাহাৰে গঠন কৰিছিল নৃশংস সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ।